নমস্কাৰ আজি 13 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ হুংকাৰ দিছে গৌৰৱ গগৈয়ে কৈছে মই তৰুণ গগৈৰ পুত্ৰ প্ৰয়াত তৰুণ গগৈৰ আদৰ্শৰে ৰাজনীতি কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মোক নালাগে ভগৱান ৰামৰ প্ৰতি মোৰ ভক্তি প্ৰমাণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই গৌৰৱ গগৈয়ে ঈদৰ নামাজত অংশ লোৱাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ 1919 চনৰ 13 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতেই জালিয়ানৱালাবাগত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ব্ৰিটিছ সিপাহীৰ গুলিত নিহত হৈছিল 379 জনকৈ ভাৰতীয় নাগৰিক প্ৰায় 1500 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল ব্ৰিটিছ সিপাহীৰ গুলিত জালিয়ানৱালাবাগৰ আজিৰ দিনটোতে ব্ৰিটিছ সিপাহীৰ গুলিত প্ৰাণ আহুতি দিয়া শহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো পৰৱৰ্তী খবৰ মছজিদত গুঞ্জৰিত হৈছে মোদী শ্লোগান মোদী হে তো মুমকিন হে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হোৱা ভিডিঅ'টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলিকৈ প্ৰশংসা কৰিছে মুছলমান লোকসকলে এবাৰ মুছলমান লোকসকলে মছজিদত মোদীক লৈ যি শ্লোগান দিছে এই শ্লোগান ভাইৰেল হোৱাৰ পাছতেই একাংশই কৈছে মছজিদৰ ভিতৰত কোনো ৰাজনীতি শ্লোগান দিয়াৰ নিয়ম নাই এইবিলাক একমাত্ৰ শয়তানসকলৰ কাম আন কিছুমানে কৈছে মানুহ আজি তাৰিখত বহুত উন্নত হৈছে ইমান লাঞ্ছিত বঞ্চিত হোৱাৰ পিছত নিজৰ পাবলগীয়াখিনি কিয় এৰিব গতিকে শ্লোগান দিয়াই মানে দলীয় কৰ্মী নহয় নিজৰ সুবিধা লবলৈহে শ্লোগান দি আছে যেনে আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়া বিজেপি নেতাসকলৰ মিটিঙলৈ গৈ আছে একমাত্ৰ তেওঁলোকে আত্মসহায়ক গোটৰ সুবিধা পাবৰ কাৰণে পৰৱৰ্তী খবৰ এইবাৰ গৌৰৱ গগৈক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈয়ে নামাজ পঢ়াত আপত্তি নাই কিন্তু ৰামক অৱহেলা কৰিব নালাগে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ৰামক আৰাধনা নকৰি ধৰ্ণা দি বহি আছিল গৌৰৱ গগৈয়ে নামাজ আদায় কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আন এটা খবৰ বিজেপিয়ে আমাৰ বিধায়কক 50 কোটি টকাৰে কিনিব বিচাৰিছে এইবাৰ বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই কৈছে বিজেপিয়ে এতিয়া ষড়যন্ত্ৰ ৰচনা কৰিছে কৰ্ণাটকৰ কংগ্ৰেছৰ বিধায়কক কিনিবলৈ এতিয়া 50 কোটি টকা দিছে এজনকৈ বিধায়কক আৰু বিজেপিয়ে কৰ্ণাটকৰ কংগ্ৰেছৰ বিধায়কক কিনিবলৈ প্ৰত্যেকজন বিধায়কক 50 কোটি টকাৰ অফাৰ দিছে ইয়া গণতন্ত্ৰৰ ওপৰত আঘাত ইয়া গণতন্ত্ৰৰ ওপৰত এক ষড়যন্ত্ৰ ৰচনা কৰিব বিচাৰিছে বিৰোধীক ধ্বংস কৰিবলৈ বিৰোধী নেতাসকলক কিনিবলৈ বিজেপিয়ে এতিয়া টকা ব্যৱহাৰ কৰিছে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6000 ভাৰতীয় নাগৰিকক সোনকালে ইজৰাইলৰ পৰা লৈ আহক 6000 ভাৰতীয় নাগৰিকক মৃত্যুৰ মুখলৈ পঠিয়াই আপুনি কি পৰামৰ্শ দিব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মোদী চৰকাৰৰ ইয়া কেনেকুৱা মানৱতা এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই প্ৰশ্ন উত্থাপন কৰিছে AIMৰ মুৰব্বী আসাদুদ্দিন ওৱেইছিয়ে কৈছে যি সময়ত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত ভয়ংকৰ যুদ্ধ চলি আছে তেনে সময়তে ভাৰতৰ পৰা ইজৰাইললৈ 6000 ভাৰতীয় নাগৰিক গৈছে এই ভাৰতীয় লোকসকলক মৃত্যুৰ মুখলৈ কিয় ঠেলি দিছে মোদী চৰকাৰে তেওঁলোকক অতি সোনকালে ইজৰাইলৰ পৰা ভাৰতলৈ লৈ আহক আৰু যদি লৈ নাহে তেনেহলে তেওঁলোকৰ মৃত্যুৰ বাবে জগৰীয়া হ'ব প্ৰধানমন্ত্ৰী মোদী আসাদুদ্দিন ওৱেইছিয়ে এইবাৰ ভাৰতীয় নাগৰিকসকলক লৈ এই মন্তব্য কৰিছে যিসকল বৰ্তমান সময়ত ইজৰাইলত আছে প্ৰায় 6000 ভাৰতীয় নাগৰিক ইজৰাইলত আছে আৰু তেওঁলোকৰ মৃত্যুৰ বাবে দায়ী হ'ব প্ৰধানমন্ত্ৰী মোদী যদি তেওঁলোকক ভাৰতত লৈ অহা নহয় এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকৃত ৰাম ৰাজ্য তেতিয়াহে প্ৰাধান্য পাব যেতিয়া প্ৰতিজন ব্যক্তিক সমান ব্যৱহাৰ কৰা হ'ব আৰু মৰ্যাদাৰে জীয়াই থকাৰ সামৰ্থ্য থাকিব
বিজেপি চৰকাৰক লৈ এই প্ৰশ্নৰ সৃষ্টি হৈছে বৰ্তমানৰ বাস্তৱতাক লৈ গৌৰৱ গগৈয়ে কৈছে ৰাম ৰাজ্যত প্ৰতিজন ব্যক্তি লিংগ শ্ৰেণী জাতি নিৰ্বিশেষে সমান দুৰ্ভাগ্যজনকভাৱে আজিৰ বাস্তৱতা হ'ল সামাজিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত পটভূমিৰ লোকসকলে বৈষম্য আৰু শোষণৰ সন্মুখীন হৈয়ে আছে মহিলাসকলে নিজকে লিংগ শ্ৰেণী আৰু জাতি বৈষম্যৰ সংযোগস্থলত বিচাৰি পায় পৰৱৰ্তী খবৰ মোদী চৰকাৰে এডভাইজাৰী জাৰি কৰি ভাৰতীয়সকলক ইজৰাইললৈ নাযাবলৈ কয় তেতিয়া ভাৰতে কিয় ইজৰাইললৈ ভাৰতীয়ক পঠিয়াইছে যদি নিৰাপদ নহয় তেন্তে ভাৰতীয়ক মৃত্যুৰ ফান্দত কিয় পঠিওৱা হৈছে তেওঁলোকৰ নিৰাপত্তাৰ ব্যক্তিগত দায়িত্ব লৈছে নেকি নৰেন্দ্ৰ মোদীয়ে ইজৰাইলে গণহত্যাৰ মাজতে আছে দুখীয়া ভাৰতীয়ৰ সুৰক্ষাৰ কথা চিন্তা নকৰে ভাৰতীয় শ্ৰমিকৰ ৰপ্তানি তৎক্ষণাৎ বন্ধ কৰিব লাগে আৰু ইতিমধ্যে থকাসকলক ঘূৰাই আনিব লাগে কিন্তু মোদী চৰকাৰে এডভাইজাৰী জাৰি কৰাৰ পাছতো ইজৰাইললৈ নাযাবলৈ কোৱাৰ পাছতো ভাৰতে কিয় ইজৰাইললৈ ভাৰতীয়ক পঠিয়াইছে এই প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক AIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে আন এটা খবৰ এইবাৰ কংগ্ৰেছৰ গ্যাৰান্টি কংগ্ৰেছে কৈছে 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব এতিয়া জনসাধাৰণে এক ডাঙৰ খবৰ জনাইছো বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰপ হৈ কংগ্ৰেছে এইবাৰ এই গ্যাৰান্টি দিয়া পৰিলক্ষিত হৈছে যদি 2024 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে এই গ্যাৰান্টি দিছে কংগ্ৰেছে কি গ্যাৰান্টি দিছে আপোনালোকক জনাইছো কংগ্ৰেছৰ প্ৰথম গ্যাৰান্টি 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সকলোৰে বাবে আমাৰ গ্যাৰান্টি কৃষকসকলৰ ঋণ ৰেহাই কৃষকৰ বাবে আমাৰ গ্যাৰান্টি বুলি মন্তব্য কৰিছে কংগ্ৰেছে MSP নিশ্চিত কৰাৰ বাবে আইন কৃষকৰ বাবে আমাৰ গ্যাৰান্টি কংগ্ৰেছলৈ আমাৰ প্ৰথম ভোট কংগ্ৰেছে ভোটদানৰ বয়স 18 বছৰলৈ হ্ৰাস কৰিলে আৰ্থ সামাজিক জাতি জনগণনা ন্যায়ৰ বাবে আমাৰ গ্যাৰান্টি সৰকাৰি চাকৰিত মহিলাৰ বাবে 50% সংৰক্ষণ আমাৰ গ্যাৰান্টি বুলি মন্তব্য কৰিছে কংগ্ৰেছে MGNৰেগাৰ অধীনত দৈনিক মজুৰি 400 টকা কৰাৰ গ্যাৰান্টি দিছে কংগ্ৰেছে এপ্ৰেন্টিছশ্বিপ আইনৰ অধীনত ডিগ্ৰী ডিপ্লোমাধাৰীসকলক এবছৰৰ বাবে 1 লাখ টকাৰ ষ্টাইপেণ্ড গ্যাৰান্টি কংগ্ৰেছৰ 30 লাখ চৰকাৰী চাকৰি যুৱ প্ৰজন্মৰ বাবে দিয়া হ'ব প্ৰতি বছৰে মহিলাসকলক 1 লাখ টকাৰ নগদ ধন কংগ্ৰেছে দিব পৰৱৰ্তী খবৰ বিজেপিয়ে অসমত শাসনত আহিছিল হিন্দু অসমীয়া খিলঞ্জীয়াৰ ভোটত এতিয়া শুনিবলৈ পাইছো বৌদ্ধিক দিয়ে বিজেপিয়ে হিন্দুৰ হৈ কাম কৰি আছে যদি সঁচাকৈ বিজেপিয়ে হিন্দুৰ কাম কৰি আছে এতিয়া তেওঁলোকে মসজিদে ঘূৰি মিয়াৰ ভূত কিয় বিচাৰি আছে এইবাৰ তেওঁলোকেও গম পাইছে তেওঁলোকে কিমান হিন্দুৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে তেওঁলোকে ভালকৈ বুজিছে হিন্দুৰ সেন্টিমেন্টক লৈ বাৰে বাৰে বজাৰত টেঙা আম বিক্ৰী কৰিব নোৱাৰি সেয়ে এইবাৰ তেওঁলোকক আজমলে ৰক্ষা নকৰিলে উপায় নাই আজমল মুখ্যমন্ত্ৰী নহলে কি হল কিন্তু কোন মুখ্যমন্ত্ৰীৰ আসনত বহিব সেইটো কিন্তু আজমলে ঠিক কৰে সংগই নকৰে সেয়ে চাৰিওফালে ইফতাৰ পাৰ্টিয়ে মুছলমানসকলৰ মন জয় কৰা অভিযান আৰম্ভ হৈছে লক্ষণীয় হ'ব সবকা সাথ সবকা বিকাশ নীতিৰে কিমান মন জয় অভিযানত সফল হয় পৰৱৰ্তী খবৰ ভাৰতৰ সংবিধানে কল্পনা কৰিছে এনে এখন দেশ য'ত সকলো সমান সকলোৱে মুক্ত বিজেপি চৰকাৰৰ 10 বছৰৰ ভিতৰত সামাজিক আৰু অৰ্থনৈতিক বৈষম্য ক্ৰমাৎ বৃদ্ধি হৈ গৈছে সংবিধানৰ মূল্যবোধত বিশ্বাসী আৰু মুক্ত সম উন্নত আৰু সৰ্বাংগীন ভাৰতৰ দৃষ্টিভংগী পূৰণৰ প্ৰতি দায়বদ্ধ প্ৰতিনিধি বাছনি কৰিবলৈ জনতা আগ্ৰহী বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে ভাৰতৰ সংবিধানে কল্পনা কৰিছে এনে এখন দেশ য'ত সকলো সমান সকলোৱে মুক্ত সকলোৱে নিজৰ মতে কাম কৰিব পাৰে নিজৰ মতে ভোটদান কৰিব পাৰে আৰু
হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ সকলো সমান